নমস্কাৰ ওয়েলকাম টু আদাৰ ফাউণ্ডেশ্যন ক্লাसेस তো আজি আমি কি শিকিম আজি আমাৰ টপিক হৈছে কি ফাইন্ড দা অবজেক্ট অফ দা সেন্টেন্স আমি এটা অবজেক্ট কেনেকৈ আমি সাবজেক্টৰ পৰা প্ৰেজেন্ট কৰিব পাৰোঁ যে কি অবজেক্ট কোনটো হয় বা অবজেক্ট থাকে নে নাথাকে প্ৰিভিয়াছ ক্লাছত আমি পাই অলৰেডি আহিছোঁ যে কি অবজেক্ট সাবজেক্ট কি হয় সাবজেক্ট সেন্টেন্সৰ সাবজেক্ট কি হয় তাৰপিছত সাবজেক্টটো চাই কিনে আমি কেনেকৈ ক'ব পাৰিম যে কি সেন্টেন্সটো ক'ত আছে এক্টিভ ভইচত আছে নে পেছিভ ভইচত আছে তো হোপছ আপোনালোকে ক্লাছ যেটা কৰিছে আৰু প্ৰিভিয়াছ ক্লাছ যেটা কৰিব তেতিয়াহ'লে এইটো বুজি পাব কমপ্লিটলি অবজেক্ট কেনেকৈ কি হয় বা অবজেক্ট কেনেকৈ থাকে সেন্টেন্সটোৰ পৰা আহিব পাৰে তো এইটো আমি ষ্টাৰ্ট কৰিছোঁ তো ষ্টাৰ্ট কৰিছোঁ ক্লাছত পাই আহিছোঁ যে কি সাবজেক্ট কেনেকৈ আমি আছে নে নাই চাওঁ সেন্টেন্সটোত তো আমি সাবজেক্ট চোৱাৰ নিয়মটো কি আছিল যে কি ভাৰ্বলৈ যাম আমি ভাৰ্ব একশ্যন কৰি আছে নে চাম আৰু একশ্যন কৰি আছে যে আমি প্ৰশ্ন কৰিম ভাৰ্বত যাই কি কামটো কোনে কৰি আছে বা কোনে কৰি আছে তেতিয়া আমাৰ যদি এনসাৰটো আমাৰ সেন্টেন্সটোত থাকে তো আমি কি পাম আমি সাবজেক্ট পাম আপোনালোকে যদি এইটো বুজি পোৱা নাই তেতিয়াহ'লে আপোনাৰ প্ৰিভিয়াছ ভিডিঅ'কেইটা চাব সাবজেক্ট কেনেকৈ কি কৰে তেতিয়া তাত মই বঢ়িয়াকৈ বুজাইছোঁ তেতিয়াহ'লে এইটো তেতিয়া বুজি পাব আৰু সেইটো ভিডিঅ' ক্লিয়াৰ কৰিলেহে এইটো বস্তু এইটো টপিক ক্লিয়াৰ হ'ব কাৰণ অবজেক্ট আৰু সাবজেক্টৰ লিংক আছে তো আমি কৈ দিছোঁ যে কি ভাৰ্বলৈ যাম একশ্যন কৰি আছে নে চাম কোনে কৰি আছে তেতিয়া আমি কি পাম আমি সেন্টেন্সটোত আমাৰ সাবজেক্ট আছে নে নাই আমি পাম আৰু সাবজেক্টটোৰ পাই আমি গম পাম যে কি এক্টিভ ভইচত আছে পেছিভ ভইচত আছে সেইটো আপোনালোকে গম পাব বাৰু সেইটো কথা নহ'ব আমি অবজেক্টলৈ আহিছোঁ যে কি ইন্ট্ৰডাকশ্যন অফ অবজেক্ট আমি অবজেক্ট কেনেকৈ আছে আমি চাবলৈ কি কৰিম আমি প্ৰথমতে ভাৰ্বলৈ যাম ভাৰ্বলৈ যাই কিনে আমি কি ভাৰ্বে একশ্যন কৰি আছে নে চাম আৰু ভাৰ্ব প্লাছ সাবজেক্ট আমাৰ যিটো সাবজেক্ট আছে ভাৰ্বৰ লগত সাবজেক্টক মিলাই ভাৰ্বৰ লগত আমাৰ সাবজেক্টক মিলাই আমি প্ৰশ্ন কৰিম যে কি বা কাক কি বা কাক আমি প্ৰশ্ন কৰিম কি প্ৰশ্ন কৰিম কি বা কাক মিলাই ভাৰ্ব আৰু সাবজেক্টক মিলাই আমি প্ৰশ্ন কৰিম যে কি বা কাক অৰ্থাৎ ইংলিছত কি হোৱাট বা হুম এই দুটা যদি আমি প্ৰশ্ন কৰোঁ আৰু যদি আমি এই এনসাৰটো পাম কি বা কাক আমি যদি এনসাৰটো পাম তেতিয়াহ'লে আমি সেন্টেন্সটোত আমাৰ অবজেক্ট আছে নে নাই আমি পাম আপোনালোকে বুজি পাব সেন্টেন্সত তো মই ইয়াত লিখি দিছোঁ বঢ়িয়াকৈ যে কি ভাৰ্ব প্লাছ সাবজেক্ট মিলাই কুৱেশ্যন কৰা কি আৰু কাক যদি ইয়াৰ সেন্টেন্সটো কি বা এনসাৰ পোৱা যায় তেতিয়া আমাৰ কি হয় অবজেক্ট থাকিব আৰু যদি নোপোৱা তেতিয়াহ'লে কি হয় অবজেক্ট নাই তো আমি এইটো হেৰি কৰিছোঁ যে কি আমাৰ এটা সেন্টেন্স লৈ কিনে বুজাইছোঁ সেন্টেন্স লৈ কিনে বুজালে এক্সাম্পলৰ সহায়ত বুজালে বেছিকৈ বুজি পায় যে কি বইজ ফ্লাই কাইটছ হয়নে তো আমাৰ কি এক্সাম্পলটো কি হৈছে কি বইজ ফ্লাই কাইটছ তো ইয়াত আমাৰ আছে বইজ আৰু ফ্লাই তো আমাৰ সাবজেক্ট প্ৰেজেন্ট কৰাৰ আমাৰ নিয়মটো কি আছিল আমি প্ৰথমতে ক'লৈ যাম ভাৰ্বলৈ যাম ভাৰ্বত যাই কিনে আমি প্ৰশ্ন কৰিম যে কি ফ্লাই হৈ আছে অৰ্থাৎ কি উৰুৱা কাৰ্যটো হৈ আছে তো কোনে উৰাইছে হয়নে প্ৰশ্নটো কৰিম আমি কি বুলি প্ৰশ্ন কৰিম আমাৰ কি প্ৰশ্ন আছিল যে কি কোনে কৰি আছে এনসাৰটো আমাৰ পালে আমাৰ কি সাবজেক্ট পাম অৰ্থাৎ ডুৱাৰ পাম অৰ্থাৎ কিটো আমাৰ কোনে কৰি আছে ফ্লাই আমি ভাৰ্বলৈ গৈছোঁ ফ্লাই উৰুৱা কাৰ্যটো কৰিছে কোনে কৰিছে তো আমাৰটো বইজে কৰিছে বইজ পালোঁ আমি বইজ পালোঁ অৰ্থাৎ বইজটো আমাৰ কি হয় সাবজেক্ট হয় আৰু ডুৱাৰ হয় কাৰণ এইটো কোনে কৰি আছে আৰু কোনে কাৰ্যটো কৰিছে হয়নে এইটো আমাৰ সেইকাৰণে ডুৱাৰ আৰু সাবজেক্ট দুইটা এইটো সেইকাৰণে মই কৈছোঁ এইটো আপোনালোকে কমপ্লিট বুজি পাব আগৰ প্ৰিভিয়াছ ভিডিঅ'কেইটা চালে বুজি পাব এতিয়া আমি বইজ আৰু ফ্লাই দুইটাকে আমি মিলাই কিনে কুৱেশ্যন কৰিম বইজে উৰাই অৰ্থাৎ লৰাই উৰাই আৰু অৰ্থাৎ কি আমাৰ সাবজেক্ট আৰু আমাৰ যিটো ভাৰ্ব আছে এই দুইটাকে আমি মিলাই কুৱেশ্যন কৰিম যে কি বইজে উৰাই অৰ্থাৎ লৰাই উৰাই কি প্ৰশ্ন কৰিব দিছোঁ আমি কি আৰু কাক দুটাৰ ভিতৰত যদি এটা এনসাৰ পাই যিকোনো এটা কি বা কাক যিকোনো যদি এটা এনসাৰ পাই তেতিয়াহ'লে আমি কি আমাৰ অবজেক্ট থাকিব আমাৰ সেন্টেন্সটোত অৰ্থাৎ কি আমাৰ বইজে উৰাই কি পাইছোঁ আমি কি অৰ্থাৎ হোৱাটৰ এনসাৰ পাইছোঁ হোৱাটৰ এনসাৰ পাইছোঁ আমাৰ কি এনসাৰ পাইছোঁ তো আমাৰ কি এনসাৰ পাইছোঁ সেইটো হৈছে আমাৰ কাইটছ মানে কি আমাৰ পতং উৰা বুলি যাব তো আমাৰ কাইটছ অৰ্থাৎ আমাৰ ইয়াৰ এনসাৰটো পাইছোঁ যে কি আমাৰ কি কৈছোঁ যে বইজে উৰাই কি অৰ্থাৎ কাইটছ অৰ্থাৎ কাক এনসাৰ নাপাওঁ বইজে উৰাই কাক সেইটো এনসাৰ সেইটো বেলেগ কথা সেইটো পোৱা নাই আৰু যদি কাকৰ যদি এনসাৰ পাওঁ তেতিয়া সেইটো অবজেক্ট হ'লে কিন্তু আমাৰ তাতে কি এনসাৰ পাইছোঁ অৰ্থাৎ আমাৰ এটা অবজেক্ট আছে কি এনসাৰ পাইছোঁ অকল এটা অবজেক্ট আছে অৰ্থাৎ কি আমাৰ তাতে অবজেক্টটো কি হয় আমাৰ তাতে কাইটছ অৰ্থাৎ অবজেক্ট ইজ কি কাইটছ তো এক্সামত কি বুলি আহিব ধৰি লওক এডিআৰই হওক বা যিবোৰ এক্সাম হৈছে এছআই এইবোৰ আমাৰ পেটাৰ্ণ চেঞ্জ হৈছে তো ইংলিছৰ তো আমাৰ পেটাৰ্ণটো এইবোৰ কি আহিব যে কি সেন্টেন্সটোত অবজেক্ট কোনটো আছে অবজেক্ট এই সেন্টেন্সটোৰ অবজেক্ট কোনটো হয় তো এনেকৈ আমাৰ প্ৰশ্নটো আহিব পাৰে বা বেলেগ এক্সামতো আহিব পাৰে তো এতিয়া আমি এনেকৈ প্ৰশ্ন কৰিম যে কি ডুৱাৰ প্লাছ আমি কি সাবজেক্ট আৰু ভাৰ্বক আমি মিলাই প্ৰশ্ন কৰিম যে কি বা কাক তো এনসাৰটো আমাৰ কি পাম যদি এনসাৰটো পাওঁ আমি এনসাৰটোত আমি সেন্টেন্সটোত আমাৰ যদি এনসাৰটো পাওঁ তেতিয়াহ'লে আমাৰ সেই সেন্টেন্সটোত কি হ'ব সেইটো অবজেক্ট হৈ যাব সেন্টেন্সটোত হোপছ আপোনালোকে এইটো বুজি পাইছে আৰু এটা মই কৈছোঁ আৰু এটা মই অবজেক্ট সেন্টেন্স এটা দি গৈছোঁ যে কি হি লাগ লাউডলি মানে কি বহুত জোৰত
তো আমাৰ ইয়াত প্ৰশ্নটো হৈছে কি আমি হি আৰু লাগ এইটো আমাৰ লাগটো কি ভাৰ্ব হয় তো আমি ভাৰ্বলৈ যাম কোনে কৰি আছে প্ৰশ্ন কৰিম প্ৰথমতে কি কোনে কৰি আছে তো কোনে কৰি আছে আমাৰ এনসাৰটো পাইছো যে কি হি হয়নে ডুৱাৰ আৰু সাবজেক্ট তো আমাৰ কোনে কৰি আছে বুলি ক'লে লাগ বা হাঁহি কোনে আছে সৰি হাঁহি কোনে আছে কোনে কৰি আছে তো আমাৰ হি এটা যিকোনো পাৰ্সন হি আৰু তাৰ পিছত আমি এই দুইটাকে মিলাই ডুৱাৰ আৰু ভাৰ্বক বা সাবজেক্ট আৰু ভাৰ্বক দুইটাকে মিলাই আমি প্ৰশ্ন কৰিম যে কি কোনে কৰি আছে বা কি সৰি কি বা কাক আমি প্ৰশ্ন কৰিম যে কি বা কাক তো আমাৰ হি লাগ কি হি হাঁহে কি কি এনসাৰ পাইছো নেকি নাই পোৱা তো আমাৰ আকৌ আমি প্ৰশ্ন কৰিম যে কি হি হাঁহে কাক এনসাৰ পাইছো নেকি আমি নাই পোৱা তো আমাৰ কি কৰিম যদি নাই পোৱা তেতিয়ালে কি আমাৰ এই সেন্টেন্স কি না অবজেক্ট নাই কিন্তু যদি হি লাগ কেনেকে এনসাৰ পাইছো নে হি লাগ হি হাঁহে কেনেকে বহুত জোৰত এনসাৰ পাইছো এইটো বহুত জোৰত অৰ্থাৎ কি লাউডলি বহুত জোৰত তো আমি যেতিয়া এনসাৰ পাইছো তেতিয়া আমাৰ কি হ'ব এইটো আমাৰ এনসাৰ হেতুত যদি আমাৰ এনসাৰ পাইছো হেতু আমাৰ কি হ'ব এডভাৰ্ব হ'ব তো আমাৰ এডভাৰ্বৰ টপিক নেক্সট ভিডিঅ'ত আপোনালোকে ক্লিয়াৰ হ'ব কিন্তু এতিয়া আমাৰ যেটো সাবজেক্টত অবজেক্টত আছে সেইকাৰণে আমি কি কৈছো যে কি হি হাঁহে কি বা কাক তাৰ আমি এনসাৰটো পোৱা নাই কেৱল প্ৰশ্ন কৰিব যে কি আৰু কাক হোৱাট বা হুম তো হি হাঁহে কাক বা কি আমাৰ এনসারটো আমাৰ এই সেন্টেন্সটোত আমাৰ নাই তো সেইকাৰণে আমাৰ এই সেন্টেন্সটোত আমাৰ কি নাই আমাৰ অবজেক্ট নাই তো প্ৰশ্ন যদি ইয়েস এই সেন্টেন্সটোত অবজেক্ট আছে না নাই তো আমি ক'ব লাগিব যে কি এই সেন্টেন্সটোত অবজেক্ট নাই কিন্তু যদি আমি ইয়াত প্ৰশ্ন কৰো হি লাগ কেনেকে বুজিছে ৰাইট তো কেনেকে কেনেকে বুলি কোৱাৰ লগে লগে আমি এনসাৰ এটা পাম যে কি বহুত জোৰত অৰ্থাৎ লাউডলি তেতিয়া আমাৰ কি হ'ব সেই সেন্টেন্সটোৰ হিটো কি হ'ব এডভাৰ্ব হ'ব কেনেকে কাক কেনেকে হয় বা কেতিয়া হয় ক'ত হয় কিয় হয় কিমান বাৰ হয় এইকেইটা যদি এনসাৰ পাওঁ আমি সেইটো আমাৰ কি এডভাৰ্ব তো এডভাৰ্বৰ নেক্সট টপিকত আমি ক্লিয়াৰ কৰিম কিন্তু সেইকাৰণে আমি এইটো কৰিছো যে কি সেন্টেন্সটো মই বুজাইছো যে কি এই সেন্টেন্সটো কি নাই আমাৰ অবজেক্ট নাই সেইকাৰণে মই ইয়াত লিখি দিছো কি হি লাগ কুৱেশ্যন কেনেকে তো লাউডলি বা এডভাৰ্ব হয় তো এডভাৰ্ব আমাৰ ইয়াত কি আছে এডভাৰ্ব কি আছে লাউডলি আছে আৰু এইটো আপোনালোকে জানে যে কি এইটো পৰীক্ষাত আহি গৈছে এনেকুৱা এটা প্ৰশ্ন পৰীক্ষাত আহি গৈছে আগৰ পৰীক্ষাত প্ৰিভিয়াছ পৰীক্ষা এডিআৰই এছআই এনেকুৱা পৰীক্ষাত অসমৰ পৰীক্ষাত আহি গৈছে এইটো তো আৰু সৰু লেভেলৰ পৰীক্ষাটো হয় ক্লাছ 7 ক্লাছ 8 ক্লাছ 9 এনেকে পৰীক্ষাটো কিবা ক্লাছৰ পৰীক্ষাটো এইটো এনেকুৱা প্ৰশ্ন আহে তো আপোনালোকৰ বুজি পাইছে তো যদি বুজি পোৱা নাই আপোনালোকে কমেন্ট সেকশনত কৰিব আৰু নেক্সট ভিডিঅ'ত আপোনালোকক এডভাৰ্ব কেনেকৈ সেন্টেন্সটো কৰা হয় তো সেইটো আপোনালোকক ক্লিয়াৰ কৰা হ'ব থেংক ইউ আজিৰ কাৰণে এইখিনি আছিল তো অহাকালি আপোনালোকক এডভাৰ্ব কি হয় সেন্টেন্সটোত এডভাৰ্ব কোনটো হয় কি হয় তো আপোনাক সেইটো ক্লিয়াৰ কৰা হ'ব এডভাৰ্ব কাক বোলে কি হয় সেইটো ক্লিয়াৰ কৰা হ'ব তো আপোনালোকে এইটো ভেলুৱেবল কণ্টেণ্ট বুলি যে ভাবে আপোনালোকে তো আপোনালোকৰ যি যাৰ কাৰণে ভেলুৱেবল কণ্টেণ্ট তো আপোনালোকে সেইটো ভিডিঅ' ভিডিঅ'টো আপোনালোকে তেওঁলোকক শ্বেয়াৰ কৰিব তো ফ্ৰী অফ কষ্ট বা তেওঁলোকে বহুত এইটো বস্তু বহুত মানে কি বহুত বিচাৰি থকা দেখা যায় কিন্তু তেওঁলোকে নাপায় তো আপোনালোকে সেইটো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ মৰম প্ৰদান কৰিব থেংক ইউ ছ' মাছ ৰাধে ৰাধে জয় অসম থেংক ইউ